চতিয়াৰ বহু ভিতৰুৱা অঞ্চল মনাই জয়সিদ্ধিত এইবাৰ জাকজমকতাৰে অনুষ্ঠিত হ'ল ৰাস মহোৎসৱ। বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে মনাই জয়সিদ্ধিৰ লগতে সমূহ গাঁওবাসী ৰাইজে উদযাপন কৰিলে 58 সংখ্যক ৰাস মহোৎসৱ। বৃহস্পতিবাৰৰ দিনা শিশুলীলাৰ পিছতেই শুক্ৰবাৰে পুৱাই ৰাস কমিটিৰ সভাপতি কৃষ্ণ হাজৰিকাই ধৰ্মধ্বজা উত্তোলন কৰি সন্ধিয়া মহাৰাসৰ মঞ্চ উন্মোচন কৰে। প্ৰাক্তন নাগশংকৰ জিলা পৰিষদৰ সদস্য তথা নাগশংকৰ মণ্ডলৰ সভাপতি হিতেশ বৰুৱাই। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাধাৰ চৰিত্ৰত অভিনয় কৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী নৃত্য পটীয়সী বৈভৱী গোস্বামীয়ে। নৃত্যশিল্পী বৈভৱীয়ে উৰেটো নিশা ৰাধাৰ চৰিত্ৰত অভিনয় কৰি নৃত্য প্ৰদৰ্শনেৰে উপস্থিত দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। সম্প্ৰতি মনাই জয়সিদ্ধি সাৰ্বজনীন ৰাস মন্দিৰ প্ৰাংগণত ৰাস উদযাপনৰ বাবে আটকধুনীয়াকৈ সজাই পৰাই তোলা দেখা গৈছে। পোনপ্ৰথমে মই মনাই জয়সিদ্ধি সাৰ্বজনীন ৰাস মহোৎসৱৰ লগত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক এই ৰাস ভাগলৈ নিমন্ত্ৰণ কৰাৰ বাবে এক বিশাল মঞ্চ, বিশাল জনগণ সকলোকে লগ পাই খুব ভাল লাগিছে। কম সময়ৰ বাবে লগ পাইছোঁ যদিও আগন্তুক পৰিকল্পনা আপুনি কিবা হাতত লৈছে নেকি? বিশেষ বোলছবি বা তেনেকুৱা কিবা আগন্তুক পৰিকল্পনা কিবা লৈছে নেকি? এয়া মই এতিয়া আপোনালোকৰ আগত এতিয়াই কৈ দিব নোৱাৰিম। এতিয়ালৈকে মানে সমজুৱাকৈ কৈ দিব পৰা হোৱা নাই।
যেতিয়া হ'ব আপোনালোকে নিশ্চয় গম পাব আহি আছে আৰু নতুন নতুন বহুতো কাম ঠিক আছে বাৰু সঁচাই এক উৎসৱমুখৰ পৰিৱেশ ইয়াত খুব সুন্দৰভাৱে বৃন্দাবন সজাই পৰাই তুলিছে যোৱা নিশা আমি গম পাইছোঁ আৰু যোৱা নিশা আমি অহা সৌভাগ্য নহ'ল যে যোৱা নিশা ইয়াত খুব সুন্দৰভাৱে শিশুলীলা প্ৰদৰ্শন হৈছে আজি দ্বিতীয় নিশাৰ কাৰ্যসূচী কেলিগোপাল নাটভাগী ইয়াত প্ৰদৰ্শন হ'ব আমি আশা কৰিছোঁ যে খুব সুন্দৰভাৱে ইয়াত সেই নাটভাগ উপস্থাপন হ'ব আৰু এটা কথাত ভাল লাগে যে এই অঞ্চলৰ এই ৰাসখনক লৈ পেলাই মানুহৰ যিটো স্বাভিমান এই অঞ্চলৰ ৰাইজৰ যিটো স্বাভিমান যুৱকসকলে ৰাইজসকলে আই মাতৃসকলে ওৰে নিশা পৰ্যন্ত ইয়াত কাম কৰি এই ৰাসখন পতাৰ ক্ষেত্ৰত যি এক আন্তৰিকতা সেইখিনি পাহৰিব নোৱাৰি যে 58 বছৰ হ'ল আমি গম পাইছোঁ যে এই ৰাসে চাওঁতে 58 বছৰ পাৰ হৈছে এনেকৈ শতবৰ্ষ অতিক্ৰম কৰক সেয়ে আমি শুভেচ্ছা জনাইছোঁ ৰাস কমিটিৰ সকলো বিষয়ববীয়া কৰ্মকৰ্তালৈ আমি শুভেচ্ছা জনাইছোঁ আৰু তেখেতসকলৰ যি ত্যাগ তেখেতসকলৰ যি কষ্ট এই কষ্ট উঠি অহা প্ৰজন্মৰ কাৰণে এক প্ৰেৰণা হওক আৰু আমাৰ উঠি অহা প্ৰজন্মক আমি আহ্বান জনাইছোঁ যে আমাৰ অগ্ৰজসকলে যি আমাক দি থৈ গৈছে সেইখিনি আমি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মৰ গুৰুদায়িত্ব পালন কৰিব লাগিব সেই একেই লক্ষ্য লৈ ইয়াতো যুৱকসকলে একান্তভাৱে এই কাৰ্যসূচী যেনেকৈ আত্মনিয়োগ কৰিছে সেই সঁচাই প্ৰশংসনীয় আমি ভাবিছোঁ খুব সুন্দৰভাৱে ইয়াত কেলিগোপাল নাটভাগ উপস্থাপন হ'ব আমি আশা কৰিছোঁ আমি ইয়াতে এই নাটভাগ আজি উপভোগ কৰিম বুলি আহিছোঁ ভাল লাগিছে সকলোলৈকে ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট অসম টুডে।